Hello everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম এইচএছ ৰিজাল্ট কেতিয়া দিব, হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কেতিয়া দিব। যেহেতু 30 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব বুলি কৈ আছিলে, মই এটা নিউজ কাটিং আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ আৰু ইয়াত কি লিখা আছে আপোনালোকে এবাৰ শুনি লওক। আসাম হায়াৰ সেকেন্ডাৰী 12th ৰিজাল্ট এক্সপেক্টেড বাই দিছ ডেট অন আৰু ৱেবছাইটটো আপোনালোকক দি দিছে। তাৰ পিছতে নেক্সট ইয়াতে তেওঁলোকে লিখিছে, এইটো আপোনালোকে চাওক, আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আসাম এইচএছ ৰিজাল্ট 2024 ডেট লাইভ তেওঁলোকে দিছে, বেছি সময় আগৰ নিউজ নহয়, সেইটো কাৰণে ভাবিলোঁ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু ইয়াত কি লিখিছে মই এবাৰ পঢ়ি দিছোঁ। আসাম বোৰ্ড আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল 12th result will be declared in the first week of May. The Assam Higher Secondary Education Council will unveil the result on May 5th. The State Education Minister told local reporters that the result will be released in the first week of May and emphasized that May 5th is the deadline for release of result. So আজিৰ কাৰণে আপোনালোকে অপেক্ষা নকৰিব, কাৰণ 30 এপ্ৰিলত দিয়াৰ কথা আছিলে 30 এপ্ৰিলত, কিন্তু 30 এপ্ৰিলতো এতিয়ালৈকে কোনো মুহূৰ্তই নাই, এইটো কাৰণে আজি আশা কৰি লাভ নাই। চ' আপোনালোকে 5th মে'লৈকে ৱেইট কৰক। ফাৰ্ষ্ট উইক অফ মে' বুলি কৈছে, কিন্তু তেখেতে ডেডলাইন দিছিল যে 5th মে' তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰিব। চ' যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে, নিশ্চয় এটা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ, বাই বাই এণ্ড টেক কেয়াৰ।